কৃষ্ণ ঔ হৰি ঔ ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম মাধৱ কলিৰ নিগ্ৰহ আৰু ধৰ্ম ৰক্ষণ। হে ৰামে শুনিও হন কৰিখি বুলিলন্ত হুত তহিতে আশ্চৰ্য যেন ভৈলা অদভূত কৰি দিগ জয় জয় পৰীক্ষিত পাইলা পাছে ৰথে কুৰুক্ষেত্ৰৰ নিত দেখিলা নিপতি তৈতে বিচাৰি ফুৰন্তে আছে ধেনু বৃক্ষ দুয়ো দুখত কান্দন্তে। হে ৰামে মিনাল দল বৃক্ষ কম্পে তৰতৰি চৰণত তাৰৈ শুদ্ধ গোটে দণ্ড ধৰি ভয়তে তেজিলা যেন মল মুত আতি চৰণৰ পহাৰে ধেনুক কৰে শাস্তি কান্দন্তে আচন্ত বহি লুতক নয়নে অনাথক মাৰৈ যেন দুৰ্জন তেন্তুনে হেন দেখি খেদি গইলা ৰাজা আঠে বেঠে হাতে হৰ ধনু তৰি সুবৰ্ণৰ ৰথে মেঘৰ গম্ভীৰ ধ্বনি বুলিলা বচন কোনতৈ কহে অৰে অধৰ্ম দুৰ্জন মুহুৰ ৰাজ্যত কৰ ইমত দুৰ্বল মৰিবাক শংকা নাই কহিব নিষ্ফল নিপতিৰ বেশত এই কৰ্মত চাণ্ডাল হেন জানা পাইলে আখি তোৰ জমকাল। কৃষ্ণ জয় গুৰু শংকৰ কলিৰ নিগ্ৰহ আৰু ধৰ্ম ৰক্ষণ। হনুক প্ৰমুখে ঋষিসকলক সুতে কলে হে হনক শুনা তাতে আহি আশ্চৰ্য কথা হল দিগ্বিজয় কৰি পৰীক্ষিত ৰজা কুৰুক্ষেত্ৰ খনিত পালে বিচাৰি ফুৰোতে তেওঁ ধেনু আৰু বৃক্ষ দুয়োকে পালে অৰ্থাৎ ধৰ্ম আৰু পৃথিৱীক পালে দুয়ো যেন বৃক্ষ যেন ভয়ত কম্পমান আৰু তেওঁ যেন এক শুদ্ধই দণ্ড ধৰি অত্যাচাৰ কৰিছে ভয়তে তেওঁ মলমুক্ত ত্যাগ কৰিছে আৰু চৰণৰ ভৰিৰ পহাৰে ধেনুকো শাস্তি কৰিছে কান্দোতে ধেনু অৰ্থাৎ পৃথিৱী দুই নয়নেৰে চকুলো বৈ গৈছে অনাথক যেন দুৰ্জন তেন্তুতে অত্যাচাৰ কৰিছে। সেই এনে ঘটনা দেখি ৰজাই খেদি গল হাতত হৰ আৰু ধনু তুলি সুবৰ্ণৰ ৰথৰ পৰাই মেঘৰ গম্ভীৰ বচনেৰে অৰ্থাৎ পৰীক্ষিত ৰজাই কলে কোন তই আৰে অধম দুৰ্জন মোৰ ৰাজ্যত ইমতে দুৰ্বল কৰিবলৈ আহিছ তোৰ মৰিবৰ শংকা নাই কোৰ তই নিষ্ফল নিপতিৰ বেগ ধৰি তই কৰ্মত চণ্ডাল তই গম পাবি যে তোৰ জমকাল আহি সাক্ষাতে মই উপস্থিত হলোহি। হে ৰাম গৈলন্ত বিদুৰ মাত কৃষ্ণ ধনঞ্জয় এতেকেহে অন্যায় কৰখ দুৰাখয় মই বিদ্যমানে তোৰ এতমান গহ কৰো হিৰছেদ দুষ্ট খনিতে কৰহ মহন্তক প্ৰিয়া কৰ মুহুৰ আগত ৰহ ৰহ ভাংগু আজি তুহুৰ মহত এহি বুলি পৰীক্ষিত পৰম মহন্ত ধেনু বিষবক দুইকো সম্বুন্ধি বুলন্ত কোন তুমি আছা শুক্ল বিষৰূপ ধৰি কোনোবা তোমাৰ ভাঙিলে কতিনি ভৰি
কৃষক ভমাহায়েক পাৱে মহাক্ষয় মই আশী পাইলো আৰ নকৰিবা ভয় জুইতে ৰাখৈ কৌৰৱৰা যাৰ বাহু দণ্ডে হুকে হিতু লোকত লোকৰ লুটকনতো পৰে নাকান্দা মাও ধেনু ৰাখে দ কৰো আজি তোমাৰ হতুক কন্ধ ছেদ কৃষ্ণৰ হে অকইতু ৰাজাৰ ৰাজ্যত কেহুনতো কৰে আখি দ্ৰোহ হে নমত যদি দেৱে কৰে তোমাক কহে নদণ্ড তাহাৰো কাটিবু হালংকিত বাহু খণ্ড কৃষ্ণ কৃষ্ণ মাত্ৰ কৃষ্ণ ধনঞ্জয় আঁতৰি গ'ল এই কাৰণে আহি তুমি অন্যায় কৰিছা মই থাকোঁতে তোমাৰ ইমান অহংকাৰ আজি তোমাৰ শিৰচ্ছেদ কৰিম ক্ষণিকতে তুমি মহন্তক মোৰ আগত প্ৰিয়া কৰিছা তোমাৰ মই অহংকাৰ ভংগ কৰিম এই বুলি পৰীক্ষিত মহন্তই ধেনু আৰু বৃষক সম্বন্ধি ক'বলৈ ধৰিলে কোন তুমি শুক্ল বৃক্ষৰূপ ধৰি আছা তোমাৰ তিনি ভৰি কোনে ভাঙিলা কিদৰে তুমি এক পাৱে ভ্ৰমণ কৰি আছা মই আহি পালো তুমি আৰু ভয় নকৰিবা তুমি নাকান্দিবা মা ধেনু তুমি কান্দা এৰা মই আজি তোমাৰ হতুক কন্ধছেদ কৰিম কৃষ্ণৰ সেৱকক ইটো ৰাজ্যত কোনেও দুখ অত্যাচাৰ কৰিব নোৱাৰে যদি দেৱতায়ো আহি কিবা দণ্ড কৰে সেই দেৱতাৰো হালংকিত বাহু মই খণ্ড খণ্ড কৰি কাটি পেলাম তোমালোক দুয়ো চিন্তা নকৰিবা কৃষ্ণ ৰাম হেন শুনি ধৰ্মে তাংক দিলন্ত উত্তৰ কি কহিব কথা মই তোমাৰ বংশৰ যাৰ গুণে তুষ্ট হৈয়া বসুদেৱ হূত হুৱন্ত সাৰথি কতো সভাখত দূত কৰন্ত মন্ত্ৰণা কতো মন্ত্ৰী হুয়ায়াতি নিদ্ৰা এৰি খান্দা ধৰি ৰাখি থাকা ৰাতি ধ্যানতো নেদেখৈ যিটো বেদৰো ৰহস্য কৰিলন্ত তাহাংক পাণ্ডু বংশে বৈশ্য কি কহিব পাণ্ডৱৰ মহাগুণ গণ যাক সেৱা কৰন্ত আপুনি নাৰায়ণ তাখম্বাৰ বংশ তুমি পৰম পবিত্ৰ দিবাহা অভয় দান আত কোন চিত্ত কেনে দুখ দেও যিটো পুছিলা সংশয় কহিব নাপাৰো তাক নিপতি নিশ্চয় কৃষ্ণ হেন কথা শুনি ধৰ্মে উত্তৰ দিলে তোমাৰ বংশৰ মহিমা কথা কি কম যাৰ গুণত তুষ্ট হৈ বসুদেৱৰ পুত্ৰই কেতিয়াবা সাৰথি হয় কেতিয়াবা সভাৰ দূত হয় কেতিয়াবা মন্ত্ৰী হৈ মন্ত্ৰণা কৰে নিদ্ৰা এৰি খান্দা ধৰি ৰাতি ৰখি থাকে ধ্যানতো যি নেদেখে যি বেদৰো ৰহস্য তেওঁ পাণ্ডু বংশে বৈশ্য কৰিলে কি কম পাণ্ডৱৰ মহাগুণ যাক আপুনি নাৰায়ণে সেৱা কৰি থাকে সেই বংশৰ তুমি পৰম পবিত্ৰ তুমি অভয়দান দিবা তাত কোনো আমাৰ সন্দেহ নাই কোনে দুখ দিয়ে সেই কথাটো তুমি বুজিলা কৰিব নাপাওঁ তোমাক সেই কথা মনত অতি দুখ লাগিছে কৃষ্ণ এইদৰে পৰীক্ষিত ৰজাই আহি ধৰ্ম আৰু পৃথিৱীত কলিয়ে অত্যাচাৰ কৰা দেখি কলিক নিৰ্গ্ৰহ কৰিব আৰু ধৰ্ম আৰু পৃথিৱীক ৰক্ষা কৰিব ধৰ্ম আৰু পৃথিৱীয়েও পৰীক্ষিত ৰজাক পাই সাক্ষাতে ঈশ্বৰ পোৱা যেন পালে আৰু ধৰ্মে
পৰীক্ষিত ৰজাৰ গুণ বৰ্ণনা কৰিবলৈ ধৰিলে। যি পাণ্ডু বংশক স্বয়ং ভগৱান কৃষ্ণই ৰক্ষা কৰি থাকিল, সেই পাণ্ডু বংশই যে অত্যাচাৰৰ নীতি নাশ কৰিব, সত্য প্ৰতিষ্ঠা কৰিব, ইয়াত কোনো সন্দেহ নাই। এই পৰম বৈষ্ণৱৰ লক্ষণ। মহাপুৰুষ গুৰুজনে পৰম বৈষ্ণৱৰ লক্ষণ বৰ্ণনা কৰিছে। পৰম বৈষ্ণৱৰ লক্ষণ এয়াই যে পৰম বৈষ্ণৱে সদায় অন্যায় নীতি দুৰ্নীতিক নাশ কৰি সত্য প্ৰতিষ্ঠা কৰে। সত্যই ঈশ্বৰ, সত্যই লক্ষ্য, সত্যই উদ্দেশ্য, সত্যই কৰ্তব্য, এয়াই বৈষ্ণৱৰ জীৱন প্ৰণালী। পৰীক্ষিত ৰজা মহাবৈষ্ণৱ। তেওঁ সদায় সত্যত থকাৰ কাৰণে, ঈশ্বৰৰ আশ্ৰয়ত থকাৰ কাৰণে সদায় তেওঁ ঈশ্বৰৰ কৰ্ম কৰে আৰু ঈশ্বৰৰ কৰ্ম কৰি তেওঁ পৃথিৱীক উদ্ধাৰ কৰে। তেওঁ থকালৈকে কলিয়ে কোনো অত্যাচাৰ কৰিব নোৱাৰিব বুলি তেওঁৰ মনত এটা ভাৱ আছিল। তথাপিও তেওঁ কলিয়ে অত্যাচাৰ কৰা দেখি তেওঁ কলিক নিৰ্গ্ৰহ কৰিবলৈ আগবাঢ়ি গ'ল। আৰু আমি কলি নিগ্ৰহৰ এই কথা ভাগৱত শতকলৈ শুনিবলৈ আগবাঢ়ি যাম। কৃষ্ণ জয় গুৰু শংকৰ।